সদায় লক্ষ্মী গাই থকা ল'ৰাটো আজি বিষ্ণুৰ ওপৰত কি আচৰিত। প্ৰথমতে নমস্কাৰ সকলোলৈকে। মই অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ এভাগ নামঘৰত বৰসবাহ খাবলৈ বুলি। নামঘৰ ভাগ হৈছে এই ভাগ, আৰু ইয়াতে লগ পালোঁ দেৱৰাজ দাৰ লগত কথা পতাৰ পাছত ভিতৰলৈ গৈ দেখিলোঁ যে আমাৰ দিহানাম পৰিৱেশন কৰি থকা হৈছে। আৰু তাৰ পৰা ওলাই আহি অলপমান টাইম মই গাড়ীত বহাৰ পিছত গাড়ীৰ পৰা ওলাই গ'লোঁ, আৰু তাত গৈ পেলাই এয়া লগৰ কেইটাক লগ পালোঁ, এইটো গুণৰ। অলপমান টাইম কথা পতাৰ পাছত মই ঘৰলৈ আহিলোঁ। আৰু বেলেগ এভাগ নামঘৰত আছে ভাওনা, তো ব'লক ভাওনা পৰিৱেশ চাওঁ। এয়া আছে ঋতুস্মিন আৰু এয়া সুশান্ত দাই মেকআপ মাৰি আছে। আজি বোলে সুশান্ত দা বিষ্ণু, সদায় লক্ষ্মী লৈ থকা ল'ৰাটো আজি বিষ্ণু চৰিত্ৰ। ফিলিংছ কেনেকুৱা? অনুভৱ বহুত ডাঙৰ। আৰু এনেকৈয়ে আমাৰ ভাওনা আৰম্ভ হৈ গ'ল। আৰু আজি দুহাৰত আছে বিদুপন দাহঁত, আৰু এইফালে ইয়াত সুশান্ত দাৰো প্ৰৱেশ হ'ল। অলপমান আমাক হেল'জেনটোৱে ডিষ্টাৰ্বো দি আছিলে বাৰু, চিধা কেমেৰাটোত পৰি আছিলে যিহেতু। একো নাই, ভিডিঅ'টো অলপমান চাই লওঁ। আৰু এইফালে উজ্জ্বল, মই, লগৰকেইটা, আমি গোটেইকেইটাই ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ। বাহিৰত গৈ দেখিলোঁ বাস্তৱক, আৰু বাস্তৱৰ লগত কথা পতাৰ পাছত মই ঘৰলৈ গুচি আহিলোঁ। আৰু যদি মিনি ব্লগটো মোৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ বাই।